পুনৰ মহানগৰী উপাসনাস্থলীত চুৰিকাণ্ড হাতীকাৰ বশিষ্ঠপুৰ কীৰ্তন ঘৰত চোৰৰ হাতোৰা আমি দৃশ্যাংশ দেখুৱাইছো এই মুহূৰ্ত পুনৰ মহানগৰী উপাসনাস্থলীত চোৰৰ লুটপাট আৰু হাতীগাঁৱৰ বশিষ্ঠপুৰ কীৰ্তন ঘৰত চোৰে চলালে চাফাই অভিযান কীৰ্তন ঘৰৰ দুৱাৰ ভাঙি চোৰৰ প্ৰৱেশ ঘটিল আৰু লুটি লৈ গ'ল প্ৰণামী বাকচৰ নগদ ধনৰ লগতে হাতজোৰকৈ মূল্যৱান তাল উল্লেখ্য যে দীৰ্ঘদিন ধৰি অঞ্চলটোত চোৰে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে আৰু ইয়াৰ পূৰ্বেও নামঘৰটোত চুৰিকাণ্ড সংঘটিত হৈছে আৰু ইতিমধ্যে ঘটনাস্থলীত হাতীগাঁও আৰক্ষীকৈ উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে কিন্তু যিসকল স্থানীয় লোক আছে সেই স্থানীয় লোকৰ আবেগত যথেষ্ট আঘাত হানিছে কাৰণ বাৰম্বাৰ এনেদৰে আচলতে ভগৱানৰ গৃহত সোমাই চোৰে লুটপাট চলায় আৰু এইবাৰ মহানগৰী উপাসনাস্থলীত চোৰে পুনৰবাৰ লুটপাট চলায় হাতীগাঁৱৰ বশিষ্ঠপুৰ এই কীৰ্তন ঘৰটোত চোৰৰ হাতোৰা পৰে যোৱাকালি আমাৰ বশিষ্ঠপুৰ বাইলেন ওৱানৰ কীৰ্তন ঘৰটোৰ আমাৰ চুৰি হৈছে তলা চলা ভাঙি পিনি চুৰি কৰিছে আৰু ৰাতিপুৱা আমাৰ বাপে উঠি দেখিছে যে এনেকৈ তলা ভঙা তেতিয়া আমাক খবৰ দিলে আমি আহিলোঁ তেওঁলোকে আমাৰ চাৰিযোৰ 8যোৰ তাল আমাৰ বাপৰ 4যোৰ আৰু আমাৰ নামঘৰৰ 4যোৰ তাল তেওঁলোকে চুৰি কৰিছে আৰু এখন শৰাই প্লাছ আমাৰ যিটো দান পাত্ৰ আছিলে এই দান পাত্ৰত কিমান পইচা আছিল নাজানো সেই পইচাখিনিও তেওঁলোকে লৈ গৈছে